আৰু শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ আদালতৰ এছআইটিৰ ভুলৰ বাবে জব্দকৃত বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ একাউণ্ট বন্ধ কৰোঁতে নীতি নিয়ম মানি নচলাৰ বাবেই এই নিৰ্দেশনা জাৰি কৰা হৈছে বিএনএছএছৰ 107 ধাৰা মানি চলা নাছিল একাউণ্ট বন্ধ কৰাৰ ক্ষেত্ৰত আৰু তাৰ বাবেই এতিয়া শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিছে আদালতে জুবিন গাৰ্গৰ ন্যায় প্ৰতিগৰাকী অসমীয়াৰ দাবী তাৰ সমান্তৰালভাৱে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা নন্দেশ্বৰ বৰা পৰেশ বৈশ্য আদিৰ যিকেইজন মূল অভিযুক্ত আছে তেওঁলোকৰ শাস্তিও কিন্তু অসমবাসীৰ একমাত্ৰ এই মুহূৰ্তৰ দাবী বুলি ক'লেও ভুল নহ'ব কিন্তু তাৰ ক্ষেত্ৰত গাফিলতি ৰৈ গৈছে তদন্ত প্ৰক্ৰিয়াত যাৰ বাবে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিছে আদালতে এছআইটিৰ ভুলৰ বাবে জব্দকৃত বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিছে আদালতে পোনপটীয়াকৈ যাম সতীৰ্থ ঋত্বিক কৌশিক আছে জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ ওচৰলৈ যাব বিচাৰিছোঁ ঋত্বিক বিএনএছএছৰ 107 নম্বৰ ধাৰা মানি নচলাৰ বাবে এতিয়া জুবিন গাৰ্গৰ ন্যায় প্ৰসংগটোত পুনৰবাৰ এটা ডাঙৰ প্ৰশ্নবোধকৰ সৃষ্টি হৈছে শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়া হৈছে যি ধৰণেৰে মহাবীৰ একুৱা খুলি দিবলৈ আদালতে নিৰ্দেশনা জাৰি কৰিছিল যি ধৰণেৰে ঠিক একেধৰণেৰেই এতিয়া এই শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ জাৰি কৰা হৈছে এছআইটিৰ ভুল নে কি ঋত্বিক চাওক প্ৰাৰম্ভিক অৱস্থাত যেতিয়া আমি গোচৰটো শুনানি আজি আৰম্ভ হৈছিল কেইবাটাও আবেদন আছিল আৰু সেই আবেদনৰ এটা আবেদন আছিল শ্যামকানু মহন্তৰ পৰিয়ালৰ ফালৰ পৰা বা শ্যামকানু মহন্তৰ ফালৰ পৰা যে তেওঁ যিটো একাউণ্ট এছআইটিয়ে ফ্ৰিজ কৰি থৈছিল সেই একাউণ্টটো ডিফ্ৰিজ কৰিব লাগে আবেদন দিছিল ইয়াৰ শুনানি গ্ৰহণ কৰিছিল আৰু শ্যামকানু মহন্তৰ অধিবক্তাই সেইটো আদালতৰ আগত আনিছিল যে যি এছআইটিয়ে যি প্ৰচিডিঅ'ৰ বা যি বিধি মতে এই একাউণ্ট ফ্ৰিজ কৰিব লাগে সেই বিধি মানি চলা নাছিল আৰু সেই মানি নচলাৰ কাৰণে আদালতে বৰ্তমান সময়ত এই গোটেই একাউণ্টটো খুলি দিবলৈ বাধ্য হ'ল একমাত্ৰ এছআইটিৰ ভুলৰ বাবে এই যি বেংক একাউণ্ট আছে সেই বেংক একাউণ্ট এতিয়া খুলি দিবলৈ বাধ্য হৈছে আদালত কাৰণ যি আইনী প্ৰক্ৰিয়া আছিল সেই প্ৰক্ৰিয়া কিন্তু মানি চলা নাছিল আৰু এই গোটেই বিষয়টোত এতিয়া গৰিমা শইকীয়া গাৰ্গেও কিছু সময় আগতে কৈছে যে এইটো এটা দুখ লগা কথা আৰু অনাগত দিনত যদি এনেধৰণৰ ভুল হয় তেন্তে হয়তো ন্যায় পাবলৈ কঠিন হৈ পৰিব এনেধৰণৰ ভুলৰ কাৰণে আৰু এই গোটেই বিষয়টোত আশা কৰিছে তেওঁ আহ্বান জনাইছে যে এনেধৰণৰ যি বিধিমতে বা আইনী যি ব্যৱস্থা আছে সেই আইনী ব্যৱস্থাৰ মাজেৰে কোনো ধৰণৰ ত্ৰুটি যাতে থাকি নাযাওক এনেধৰণৰ ত্ৰুটি হ'লেই এই গোচৰটো দুৰ্বল হৈ যাব পৰা সন্দেহ থাকে আৰু এই গোটেই বিষয়টো লৈ এতিয়া ডাঙৰ প্ৰশ্ন হৈছে অকল এটাই এনেধৰণৰ প্ৰচিডিঅ'ৰ লেপ হৈছে নে আৰু ইয়াত যিহেতু চাৰ্জশ্বিটখন বহুত ডাঙৰ এখন চাৰ্জশ্বিট প্ৰায় 3500 নথি পত্ৰ ইয়াত চাৰ্জশ্বিটখনৰ লগত দিয়া হৈছে এনেধৰণৰ বহু নথি পত্ৰত বিসংগতি থাকিব পাৰে নেকি যদি বিসংগতি থাকে তেন্তে পৰৱৰ্তী সময়ত হয়তো আৰু এনেধৰণে শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মা হওক অমিত প্ৰভা মহন্ত হওক এনেধৰণে সাৰি যাব পাৰে নেকি সেইটো এটা ডাঙৰ প্ৰশ্নবোধক হিচাপে চিহ্নিত হৈছে আৰু আজিৰ দিনটোত যদি চাই সিদ্ধাৰ্থ শৰ্মাৰ যি ফ্লেট আছিল সেই ফ্লেটটোক লৈও আবেদন কৰিছিল সেই ফ্লেটটো মুকলি কৰি দিয়াৰ আবেদন আছিল আৰু আবেদনত শুনানি গ্ৰহণ কৰিছিল আদালতে আৰু আদালতে ৰায়দান প্ৰদান কৰিছে যে যিহেতু যি তথ্য লাভ কৰিছিল জুবিন গাৰ্গৰ 16 লাখ টকা সিদ্ধাৰ্থ শৰ্মাই আত্মসাৎ কৰি এই ফ্লেটটো ক্ৰয় কৰাত ব্যৱহাৰ কৰিছিল আৰু যাৰ বাবে এই ফ্লেটটো বৰ্তমান সময়ত এছআইটিয়ে সেইটো চিজ কৰি থৈছে আৰু এইটো খোলাৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাই CIDPSত বেংক 16 লাখ টকাৰ বেংক ডিমাণ্ড জমা দিব লাগিব আৰু তাৰ পিছতহে সেই ফ্লেটটো খুলিব যিহেতু 16 লাখ টকা আত্মসাৎ কৰি এই ফ্লেটটো খুলিছিল আনহাতে আপুনি মহাবীৰ একুৱাৰ কথাও ইয়াত উল্লেখ কৰিছে মহাবীৰ একুৱাৰ ক্ষেত্ৰতো 19 তাৰিখে পুনৰ শুনানি ল'ব আদালতে তাৰ এই ক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা লয় আমি 19 তাৰিখলৈ জানিব পাৰিম কিন্তু গুৰুত্বপূৰ্ণ কথাটো আৰু মূল কথাটো হ'ল ৰাজীৱ যে কেনেধৰণে বিসংগতি হ'ল ইমান এটা এছআইটি গঠন কৰি দিয়া হ'ল য'ত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান CID নিজেই ছুপাৰভাইজ কৰিছিল ইয়াৰ মূল তদন্তকাৰী বিষয়া আছিল CM ভিজিলেন্সৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰজি কলিতা আৰু তাৰ পিছতো কেইবাগৰাকীও IPS বিষয়া ইয়াত জড়িত হৈ আছিল APS বিষয়া জড়িত হৈ আছিল CIDৰ ইন্সপেক্টৰ পৰিদৰ্শক পৰ্যায়ৰ বিষয়া জড়িত হৈ আছিল কিন্তু তাৰ পিছতো এনেধৰণৰ ত্ৰুটি কিয় থাকি গ'ল কেনেধৰণে থাকি গ'ল সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে আৰু ইয়াক লৈ এতিয়া প্ৰশ্ন আৰম্ভ হৈছে যে
SITয়ে যেনেধৰণে কৈছে যে এক ৰক ছলিড চাৰ্জশ্বিট দিছিল, প্ৰকৃততে ৰক ছলিড চাৰ্জশ্বিট হৈ আছেনে নাই সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ উঠিছে। এটা কথা প্ৰশ্ন এই মুহূৰ্তত স্বাভাৱিকতে সকলোৰে মনত উদ্ভাৱন হৈছে যে অভিযোগনামাত ক'ৰবাত ত্ৰুটি থাকি গৈছে নেকি, অভিযোগনামাত ক'ৰবাত ত্ৰুটি থাকি গৈছে নেকি, যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰম্বাৰ এটা কথা কয় যে যদিহে ফাষ্ট ট্ৰেক আদালত দিয়া যায় বা বিশেষ আদালতৰ ব্যৱস্থা কৰা হয় তেতিয়াহ'লে কিন্তু দোষীয়ে সাৰি যাব বা দোষীয়ে যদি জামিন লাভ কৰে তেতিয়াহ'লে মই দায়ী নহয়, পৰিয়ালেহে কোৱাৰ কাৰণেহে ফাষ্ট ট্ৰেক আদালত দিছোঁ বুলি স্বয়ং মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। আৰু তাৰ পাছতেই প্ৰশ্ন উত্থাপন হয়, সকলোৱে উত্থাপন কৰিছিল যে অভিযোগনামাত সুৰুঙা ৰৈ গৈছে নেকি, আৰু অভিযোগনামাত যে সুৰুঙা ৰৈ গৈছে সেই কথা কিন্তু আজিৰ তাৰিখত স্পষ্ট হ'ল। ঋতিক, নিশ্চিতভাৱে স্পষ্ট হৈছে। চাওক, ইয়াত বহুকেইটা প্ৰশ্ন আছিল, সকলোৰে দাবী আছিল যে এখন কঠোৰ শক্তিশালী চাৰ্জশ্বিট ইয়াত প্ৰদান কৰিব লাগে, যিকেইজন অভিযুক্ত আছিল অভিযুক্ত যাতে কোনো ধৰণে সাৰি যাব নোৱাৰে, আইনে তেওঁক উচিত শাস্তি প্ৰদান কৰিব লাগে। কিন্তু আজিৰ যি শুনানি গ্ৰহণ কৰা হ'ল, এই শুনানিৰ পিছত এইটো স্পষ্ট হৈছে যে যি কঠোৰ শক্তিশালী চাৰ্জশ্বিট আচলতে শক্তিশালী চাৰ্জশ্বিট নহয় নেকি বুলি এটা সন্দেহ ইয়াত এতিয়া সন্দেহ আহি পৰিছে। কাৰণ যিহেতু এটা বেংক একাউণ্ট ফ্ৰিজ কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা আছে বা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা আছে, তাত আইনত লিপিবদ্ধ অৱস্থাত আছে যে কেনেধৰণে এটা বেংক ফ্ৰিজ কৰিব বা বেংক একাউণ্ট কোনো লোকৰ যদি ফ্ৰিজ কৰে কেনেধৰণে কৰিব, আদালতক কেতিয়া জনাব লাগিব, কেনেধৰণে জনাব লাগিব, সেইখিনি লিপিবদ্ধ হৈ আছে। কিন্তু সেইখিনি কৰা নাছিল, যাৰ বাবে BNSৰ 107 ধাৰাত আদালতে এতিয়া সেই বেংক একাউণ্ট খুলি দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। আৰু এই ক্ষেত্ৰত যদি আমি চাওঁ, যি চাৰ্জশ্বিট দাখিল কৰিছিল তাত মুখ্যমন্ত্ৰীয়ে কৈছিল যে শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিছিল, কিন্তু এই মুহূৰ্তত সেইটো ডাঙৰ প্ৰশ্ন হৈ উঠিছে প্ৰকৃততে শক্তিশালী চাৰ্জশ্বিট হয় নে নহয়। যিহেতু মুখ্যমন্ত্ৰীগৰাকী আপুনি উল্লেখো কৰিছে, ফাষ্ট ট্ৰেক আদালতৰ কথা যেতিয়া দাবী উত্থাপন হৈছিল, পৰিয়ালেই হওক, অধিবক্তাৰ ফালৰ পৰাই হওক বা সাধাৰণ লোক অসমৰ জনসাধাৰণেও যেতিয়া ফাষ্ট ট্ৰেক আদালতৰ কথা কৈছিল, দাবী কৰিছিল, তাৰপিছত মুখ্যমন্ত্ৰীয়ে কৈছিল যে ফাষ্ট ট্ৰেক আদালতলৈ জামিন পোৱাৰ সুবিধা পোৱাৰ সম্ভাৱনা থাকে, যাৰ বাবে ফাষ্ট ট্ৰেক আদালত কৰা নাছিল। কিন্তু পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে ফাষ্ট ট্ৰেক আদালত কৰাৰ কাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ত আবেদন জনাম বুলি তেওঁ সংবাদ মাধ্যম যোগে অৱগত কৰিছিল। কিন্তু বৰ্তমান সময়লৈকে সেই ক্ষেত্ৰত কোনো ধৰণৰ তথ্য আমি পোৱা নাই যে আদালতত বৰ্তমানলৈকে সেই আবেদন জনাইছে নে নাই। কিন্তু এই গোটেই বিষয়টোত আজিৰ শুনানিটো লৈ এইটো ডাঙৰ প্ৰশ্ন যে সঁচাকৈ শক্তিশালী চাৰ্জশ্বিট হয় নে নহয়, ইয়াত আৰু সুৰুঙা থাকি গৈছে নেকি, যাৰ এই যি চাৰ্জশ্বিটৰ সুৰুঙা লৈ যিকেইজন অভিযুক্ত আছে, আসামী আছে, তেওঁলোকে সাৰি যাব নেকি, সেইটো এটা ডাঙৰ প্ৰশ্ন এতিয়া উত্থাপন হৈছে। SITত য'ত ৰজি কলিতাৰ দৰে বিষয়াৰ নেতৃত্বত গঠন হোৱা SITত যদি এনেধৰণৰ ভুল হয়, সেই SITয়ে যদি এনেধৰণৰ আইনী সুৰুঙা থকাকৈ ভুল কৰে বা এনেধৰণৰ অভিযোগনামা যদি এতিয়া দাখিল কৰে যাৰ সুৰুঙালৈ এতিয়া অপৰাধীয়ে ওলাই যাব পাৰে, সেয়া কিন্তু অতিকৈ লজ্জাজনক আৰু অতিকৈ লাজৰ কথা। আৰু অসম আৰক্ষী তথা SITয়ে এটা কথা হয়তো জনাটো জৰুৰী, তেওঁ কিন্তু জুবিন গাৰ্গ, যিজন লোক ঢুকাই গৈছে, যিজন লোক আমাৰ মাজৰ পৰা নোহোৱা হৈছে, তেওঁ জুবিন গাৰ্গ অসমৰ প্ৰাণৰ শিল্পী, অসমৰ ৰাইজৰ মনৰ শিল্পী। আৰু ইয়াত কেৱল এগৰাকী লোক হেৰুৱা বুলি ভবাটো একেবাৰেই গ্ৰহণযোগ্য নহয়, কাৰণ অসমীয়াৰ আৱেগ এক প্ৰকাৰৰ হেৰাই গৈছে আৰু সেই আৱেগৰ লগত খেলা কৰা কেইজনক কোনো কাৰণতেই যাতে সাৰি যাব নোৱাৰে তাৰ ব্যৱস্থা কিন্তু অসম আৰক্ষীয়ে কৰিব লাগিছিল। এনেধৰণৰ সুৰুঙা কিন্তু অসমবাসী ৰাইজে কোনো কাৰণতেই সহজভাৱে গ্ৰহণ নকৰে। ধন্যবাদ জনাইছোঁ ঋত্বিক কৌশিক।